নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি পৰিছে মোষ্ট এৱেইটেড গুড নিউজটো। CM ছাৰে জনাইছে যে অহা 9 নৱেম্বৰত LP-UPৰ 5550টা পদৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু ইয়াৰ লগে লগে কাইলৈ মানে 7 নৱেম্বৰত সন্ধিয়া 6টা বজাত LP-UPৰ ফাইনেল যি মেৰিট লিষ্ট আছে বা চিলেকশ্যন লিষ্ট আছে সেইটো পাব্লিছ কৰা হ'ব। বহুত ডাঙৰ গুড নিউজ। আমি বহুত ৱেইট কৰি আছিলোঁ যে এই 5550টা পদৰ কেতিয়া এপইণ্টমেণ্ট হ'ব, কিয়নো ইয়াৰ ওপৰত আজিও আপোনালোকে এটা জানিব পাৰিছে যে আৰু 4টা কেছ নতুনকৈ ৰেজিষ্টাৰ হৈছে। যি হওক, এতিয়া আমি এপইণ্টমেণ্টটো আশা কৰোঁ যে অহা 9 তাৰিখত এপইণ্টমেণ্ট লেটাৰ সকলোৱে ৰিচিভ কৰিব পাৰিব আৰু কাইলৈ সন্ধিয়া 6টা বজাত আপোনালোকে ফাইনেল মেৰিট লিষ্ট পাই যাব বা চিলেকশ্যন লিষ্ট পাই যাব। চ' ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিব আৰু আপোনাৰ মনৰ কথা কমেণ্ট বক্সত শ্বেয়াৰ কৰিব। অহা 6 তাৰিখে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব। অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব। 9 তাৰিখে আকৌ এবাৰ মই কৈছোঁ যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। এইখিনি সময়ৰ মাজতে আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত ল'ম। আপোনালোকে দিয়া অপশ্যন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰোঁ, তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে। মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম। স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম। চাহ বাগিচাৰ সমাজখনৰ বাবে আমি 3% এইবাৰ